হয়, এই মুহূৰ্তত মোৰ লগত আছে এজন বিশেষ ব্যক্তি। তেওঁ জন্মলগ্নৰ পৰা ডিজেবল হয়। তেখেতৰ লগত সাক্ষাৎ হৈছে বগৰীবাৰী। এই পৰ্বতজোৰাৰ বগৰীবাৰীত যি ডিজেবল ব্যক্তিজন, এই ব্যক্তিজনৰ নাম হৈছে অনিমেষ নাথ। তেখেতৰ যিহেতু আজি জন্মদিন, জন্মদিনৰ অশেষ অশেষ শুভেচ্ছা থাকিল। আৰু এই ব্যক্তিজন সংগীত জগতৰ লগত জড়িত এজন ব্যক্তি। তেওঁ বিভিন্ন বাদ্য বাজনাৰ লগত জড়িত। তেখেতৰ লগত বিগত দিনতো মোৰ লগত সাক্ষাৎ হৈছিল। আজিও তেখেতক এই বগৰীবাৰীত লগ পাইছোঁ। যিহেতু তেওঁ সংগীত জগতৰ লগত জড়িত, এই জড়িত থকাৰ ক্ষেত্ৰত তেখেতৰ পৰা দৰ্শকক, তেওঁৰ যিহেতু আজি জন্মদিন, এই জন্মদিন উপলক্ষে দৰ্শকক দুই এটা গীত শুনাবলৈ মই যত্ন কৰিম। হয়, অনিমেষ দা, আজি আপোনাৰ জন্মদিনৰ অশেষ অশেষ শুভেচ্ছা থাকিল। কি ক'ব? আপোনাকো ধন্যবাদ NI মণ্ডল দা, মোক এই সময়খিনি দিয়াৰ বাবে। আৰু এই চেনেলৰ মাধ্যম দি সমূহ দৰ্শকক মোৰ প্ৰণাম। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, মই যাতে ভাল এজন প্ৰতিষ্ঠিত এজন শিল্পী হ'ব পাৰোঁ, ভাল আৰ্টিষ্ট হ'ব পাৰোঁ। এইখিনিয়ে মোৰ আপোনালোকৰ চৰণত মই ৰিকুৱেষ্ট কৰিছোঁ। আপোনালোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, মই যাতে হ'ব পাৰোঁ। এইখিনিয়ে। যেহেতু আপনার আজি জন্মদিন, এই জন্মদিন উপলক্ষে দর্শকক কি ক'ব, কি জানো? মই এইটো জনাম, চবৰ আগত মোৰ মা দেউতা, স্বৰ্গীয় ফণীন্দ্ৰ চন্দ্ৰ নাথ, স্বৰ্গীয় দীপিকা নাথ, মোৰ মাতৃ। এই মা দেউতাৰ চৰণত মোৰ প্ৰণাম। কিয়নো সিহঁত বহুত ডাঙৰ মনৰ মানুহ হয়, যাৰ কাৰণে ইমান মা দেউতাই ছেক্ৰিফাইচ কৰিছে মোৰ কাৰণে, মোক মিউজিক লাইনত আনিছে। কিন্তু মইতো অকলে নোৱাৰিম, কিয়নো মিউজিক লাইনত আহিব গ'লেও ফাইনেন্সিয়েলি বহুত পইচাৰ দৰকাৰ হয়। এইটো লাইন লৈ পঢ়িব লাগে, বহুত পইচাৰ কথা আছে। কিন্তু মা দেউতা তথাপিও মোক এইখিনি কৰিছে। আৰু যদি মা দেউতাই এইখিনি নকৰিল হয়, হয়তো আজি মই ৰাস্তাত কাঁহী বাতি লৈ ফুৰিব লাগিছে। তো এইখিনি তেতিয়াৰ দিনতে ইমান ভাল চিন্তা কৰিছে। আৰু তেতিয়া ইমান এটা নেটো নাছিল, ইমান ডিজিটেল ইমান এটা ডেভেলপ নাছিল। তথাপিও মা দেউতা বহুত যিখিনি কৰিছে, বহুত কৰিছে। ঘৰৰ মানুহ চবৰে কণ্ট্ৰিবিউশ্যন আছে। এইখিনি মোৰ কৃতজ্ঞতাবোধ স্বীকাৰ কৰিবই লাগিব আপোনালোকৰ চেনেলৰ মাধ্যমেদি। নমস্কাৰ, মই ডক্টৰ প্ৰয়াত ভূপেন হাজৰিকাৰ গীত গাব অলপ চেষ্টা কৰিছোঁ। কিয়নো ডক্টৰ ভূপেন হাজৰিকাৰ গীত গাবলৈ হ'লে বহুত তাৰ প্ৰনাউন্সিয়েশ্যন শুদ্ধ হ'ব লাগে, বহুত কঠিন এটাকে শব্দ। তথাপিও মই চেষ্টা কৰিছোঁ। মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নেলাগে মোৰ সোঁৱৰণি সভা, নেলাগে মিছা নাম, তোমাৰ টুপি চকুলো পালে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম। নিশ্চয়কৈ আৰু এটা গীত গাবলৈ মই তেওঁক অনুৰোধ জনাম। আৰু এটা গীত হয়, আপোনালোকে চবে জানে বহাগ বিহুৰ বতৰ, বিহু আহি আছে। আৰু মই কৃষ্ণমণি নাথৰ এটা বিহু গাই আছোঁ, কিয়নো এই বিহু বহুত নেচাৰেল বিহু হয়। তো এইখিনি গাব মই অলপ চেষ্টা কৰি আছোঁ। ঐ মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী বুঢ়ী, ঐ
ওই পৰৱ চিলাই লবি চুটি চুটি কৰি, ওই তাত কৈলে তেৰা, ওই ছোৱালী চৰিত্ৰ এজনক আশা দি আনলৈ গুচি যায়, তাতে কৈলে তেৰা ছোৱালী চৰিত্ৰ এজনক আশা দি আনলৈ গুচি যায়, ওই মেখেলা পিন্ধিলে ওই লাগে বুঢ়ী বুঢ়ী, ওই পৰৱ চিলাই লবি চুটি চুটি কৰি। হয়, নিশ্চয়কৈ এই অনিমেষ নাথ ডিজেবল হলেও তেওঁৰ কিন্তু প্ৰতিভা আছে। তেওঁ এজন প্ৰতিভাৱান ব্যক্তি। নিশ্চয়কৈ বিগত দিনতো তেওঁৰ গীত ৰাইজে শুনিছিল। আজিও তেওঁৰ গীত, তেওঁৰ আজি জন্মদিন উপলক্ষে ৰাইজে দৰ্শকে শুনিবলৈ পাব। আৰু যিহেতুকৈ এই ভোগালী বিহু, এই ভোগালী বিহুৰ শুভেচ্ছা জনাই আজিৰ এই অনুষ্ঠান। আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই এটা কথা ক'ব বিচাৰিছোঁ। এই জন্মদিনৰ শুভ দিনটোত মই আৰু 2জন মানুহৰ নাম ল'ব বিচাৰিছোঁ। কিন্তু মা দেউতা ডেথ হোৱাৰ পিছত ইহঁতে মোক ধুনীয়াকৈ মোৰ পোহপাল কৰি আছে। এজন মোৰ ৱাইফ ৰুমি বৰ্মন, খুব ভাল মনৰ মানুহ হয়। আৰু মোৰ শাহুমাৰ নামটো ল'ব বিচাৰিছোঁ, শ্ৰীমতী বিদ্যাময়ী বৰ্মন। মোক ধুনীয়াকৈ মা দেউতা ঢুকোৱাৰ পিছত মোক পৰিচালনা কৰি আছে। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই এনাই মণ্ডল দাকো ধন্যবাদ যাচিছোঁ। আৰু মোৰ ঘৰৰ যিমান মানুহ আছে মই চবকে ধন্যবাদ যাচিছোঁ আপোনালোকৰ ফালৰ পৰা। চবে যাতে মোক আশীৰ্বাদ কৰে, মই যাতে ভাল এজন শিল্পী হ'ব পাৰোঁ।